Dear students, আজি আমি অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ ৮ নম্বৰ পাঠ কোষ গঠন আৰু কাৰ্য তাৰ বিষয়ে আলোচনা কৰিম। কোষ কি? কোষ কি বুজাবলৈ মই তোমালোকক দুটা উদাহৰণ দিওঁ। এইখন এখন ইটাৰ বেৰ, তোমালোকে মন কৰিবা এইখন এখন ইটাৰ বেৰ। এই ইটাৰ বেৰখন কিহেৰে গঠিত হৈছে? কিছুমান সৰু সৰু ইটাৰে গঠিত হৈছে, চিমেণ্টেৰে সেই ইটাখিনি জইন কৰিছে, জইন কৰি এখন ডাঙৰ ৱাল হৈছে, এখন বেৰ হৈছে আৰু এনেদৰে এনেকুৱা কেইবাখনো বেৰ লগ লাগি এটা ঘৰ হ'ব, নহয় জানো? আন এটা উদাহৰণ দিওঁ, এডাল হৈছে এডাল চক পেঞ্চিল, নহয় জানো? চক পেঞ্চিলডাল যদি আমি গুড়ি কৰি দিওঁ, আমি ভাঙি গুড়ি কৰি দিওঁ, তেতিয়াহ'লে কি পাম? আমি কিছুমান সৰু সৰু চকৰ গুড়ি পাম। অৰ্থাৎ আমি ক'ব পাৰোঁ যে এই সৰু সৰু গুড়িবিলাকেৰে চক মাটিডাল গঠন হৈছে, নহয় জানো? ঠিক তেনেদৰেই চক মাটিডাল যেনেকৈ সৰু সৰু গুড়িবিলাকেৰে, ইটাৰ বেৰখন যেনেকৈ ইটাৰে গঠিত হৈছে, ঠিক তেনেদৰে সকলো জীৱৰে দেহটো কিছুমান সৰু সৰু, এই যে তোমালোকে সৰু চিত্ৰখন দেখিছা, সেউজীয়া ৰঙৰ চিত্ৰখন দেখিছা, তাত কিছুমান ভাগ দেখিছা, এইদৰে কিছুমান সৰু সৰু ভাগেৰে গঠিত সকলো জীৱৰে দেহ, প্ৰাণীয়ে হওক বা উদ্ভিদেই হওক, সকলো জীৱৰে দেহ এনেকুৱা ধৰণৰ সৰু সৰু কিছুমান ভাগেৰে গঠিত আৰু এই ভাগবিলাককে কোৱা হয় কোষ। সকলো প্ৰাণী বুলিলে মানুহ, গৰু, ছাগলী, চৰাই চিৰিকটি, পোক পতংগকে ধৰি সকলোবোৰ অণুজীৱ, সকলোবোৰ সৰু ডাঙৰ উদ্ভিদ, এই সকলোবোৰ কোষেৰে গঠিত। এতিয়া আমি যদি এটা মানৱ শৰীৰৰ উদাহৰণ লওঁ, মই তোমালোকক এখন চিত্ৰ দেখাইছোঁ এটা মানৱ শৰীৰৰ। এই মানৱ শৰীৰটো সৰু সৰু কিছুমান কোষেৰে গঠিত। তোমালোকে ধৰিব পাৰিছানে? আমি যিখিনি অংগ প্ৰত্যংগ আমাৰ শৰীৰত দেখি থাকোঁ, যেনে আমাৰ ছালখন, আমাৰ চকুটো, আমাৰ চুলি, আমাৰ নখখিনি, আমি সেই অংগখিনি আমি সদায় চকুৰে দেখি থাকোঁ। আমাৰ মাংসপেশী, আমি সেইখিনি অংগ আমি চকুৰে দেখি থাকোঁ। আৰু আমাৰ ভিতৰত থকা, আমাৰ শৰীৰৰ ভিতৰত থকা অংশখিনি যেনেকৈ তেজ, যেনে আমাৰ স্নায়ু, আমাৰ পাচনতন্ত্ৰ, আমাৰ হাওঁফাওঁটো, আমাৰ হৃদযন্ত্ৰ, আমাৰ ৰেচনতন্ত্ৰ, এই সকলোবোৰ অংগই কিছুমান সৰু সৰু কোষেৰে গঠিত। ঠিক সেইদৰে এজোপা গছত কি থাকে? শিপা থাকে, পাত থাকে, ডাল থাকে। এজোপা গছৰ ক্ষেত্ৰতো তেনেকুৱাই হয়। সকলোবোৰ ডাল, সকলোবোৰ পাত, সকলোবোৰ শিপা সৰু সৰু কিছুমান কোষেৰে গঠিত। গতিকে কোষ হৈছে জীৱদেহৰ মৌলিক গঠনৰ গোট। কোষ হৈছে জীৱদেহৰ মৌলিক গঠনৰ গোট। এই কোষবোৰ ইমানেই সৰু সৰু যে এই কোষবোৰ আমি খালী চকুৰে দেখা নাপাওঁ। কোষটো চাবলৈ আমাক অনুবীক্ষণ যন্ত্ৰৰ প্ৰয়োজন হয়। তোমালোকৰ নিশ্চয় মনলৈ আহিছে, কোষ যদি ইমানেই সৰু, মানুহেনো কেনেকৈ গম পালে যে আমাৰ দেহটো কোষেৰে গঠিত? তাৰ বাবে তোমালোকক কোষৰ আৱিষ্কাৰৰ বিষয়ে ক'ব লাগিব। ৰবাৰ্ট হুক নামৰ এজন লণ্ডনৰ বিজ্ঞানী আছিল। তেওঁ কি কৰিছিল? অনুবীক্ষণ যন্ত্ৰৰ সহায়ত তেওঁ বিভিন্ন ধৰণৰ বস্তু পৰ্যবেক্ষণ কৰি থাকে। বিভিন্ন ধৰণৰ বস্তু, জীৱিত বস্তু, জড় বস্তু তেওঁ পৰ্যবেক্ষণ কৰে আৰু পৰীক্ষা নিৰীক্ষা কিছুমান কৰি থাকে। তেওঁ এবাৰ কি কৰিলে? এডোখৰ এখন কৰ্কৰ চিত্ৰ মই দেখুৱাই দিছোঁ তোমালোকক। এইটো হৈছে কৰ্ক, গছৰ বাকলিৰ পৰা তৈয়াৰী এবিধ পদাৰ্থ। কৰ্ক ব্যৱহাৰ কৰে, বটলৰ সাঁফৰ হিচাপে কৰ্ক ব্যৱহাৰ কৰা হয়। আজিকালি বটলবিলাক প্লাষ্টিক ওলালে, চিচা ওলালে, বটলৰ সাঁফৰ হিচাপে কৰ্ক ব্যৱহাৰ নকৰে। গতিকে আমি সাধাৰণতে কৰ্ক দেখিবলৈ আজিকালি নাপাওঁ। কিন্তু আগৰ দিনৰ সাঁফৰবিলাক কৰ্কেৰে তৈয়াৰী আছিলে। তেওঁ কি কৰিছিলে? এডোখৰ কৰ্ক অনুবীক্ষণ যন্ত্ৰৰ সহায়ত পৰ্যবেক্ষণ কৰি আছিলে আৰু তেওঁ তেতিয়া এই ধৰণৰ কিছুমান ভাগ দেখিবলৈ পালে। কৰ্কৰ ভিতৰত মই যে ফটোখন দিছোঁ যে, এনেকুৱা ধৰণৰ কিছুমান সৰু সৰু ভাগ দেখিবলৈ পালে। তাৰপাছত তেওঁ কি কৰিলে? আন বস্তু কিছুমানো সেই অনুবীক্ষণ যন্ত্ৰৰ সহায়ত পৰীক্ষা কৰি চাই পেলাই তেওঁ দেখিলে যে সকলোবোৰ জীৱিত বস্তুৱে এনেকুৱা ধৰণৰ সৰু সৰু ভাগেৰে গঠিত, কিন্তু জড় বস্তুবোৰত তেনেকুৱা কোনো সৰু ভাগৰ কথা নাহে। গতিকে তেওঁ সেই পৰীক্ষাটোৰ পৰা বা সেই পৰ্যবেক্ষণটোৰ পৰা এটা সিদ্ধান্তত উপনীত হ'ল যে সকলোবোৰ জীৱ কিছুমান সৰু সৰু ভাগেৰে গঠিত আৰু সেই ভাগবিলাকক তেওঁ নাম দিলে কোষ।
গতিকে এইদৰে তেওঁ কোষ আৱিষ্কাৰ কৰিলে কিন্তু কি হৈছিলে সেইটো 1665 চনৰে কথা হৈছিলে কিন্তু সেই সময়ত কি হৈছিলে ইমান উন্নত মানদণ্ডৰ অনুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ হোৱা নাছিলে গতিকে তেওঁ কোষৰ বিষয়ে আৰু বিভিন্ন পিছৰ পৰ্যায়ত গৱেষণা কৰিব নোৱাৰিলে কিন্তু প্ৰায় 150 বছৰ পিছত যেতিয়া উন্নত মানদণ্ডৰ অনুবীক্ষণ যন্ত্ৰৰ আৱিষ্কাৰ হ'ল তেতিয়াহে তাৰ পিছৰ পৰ্যায়ৰ বিজ্ঞানীবিলাকে কোষৰ বিষয়ে বিভিন্ন তথ্য আৱিষ্কাৰ কৰিলে উন্নত মানদণ্ডৰ অনুবীক্ষণ যন্ত্ৰৰ সহায়ত কোষৰ বিষয়ে পৰীক্ষা নিৰীক্ষা কৰি বিভিন্ন ধৰণৰ তথ্য উলিয়ালে আৰু সেই তথ্যবিলাকেই সেই কথাবিলাকেই কোষৰ বিষয়ে সেই কথাবিলাকেই আজি আমি এই লেচনটোত পঢ়িবলৈ পাম কোষৰ সংখ্যা এটা কোষ ইমানেই সৰু যে তাক আমি খালী চকুৰে দেখিব নোৱাৰোঁ খালী চকুৰে আমি দেখা নাপাওঁ কিন্তু তোমালোকে এটা জীৱদেহ কল্পনা কৰাচোন জীৱদেহ এটা বহুত ডাঙৰ থাকে জীৱদেহৰ প্ৰত্যেকটো অংগ প্ৰত্যংগৰে গঠিত হোৱা এটা জীৱদেহ কিমান ডাঙৰ থাকে গতিকে এটা জীৱদেহ গঠন হ'বলৈ কিমান কোষ লাগিব কোষৰ সংখ্যা এটা জীৱদেহত কোষৰ সংখ্যা কিমান হ'ব বহুত লাখ লাখ কোটি কোটি নহ'ব জানো গতিকে এটা জীৱদেহ বহুত কোটি কোটি কোষেৰে গঠিত হয় নহয় জানো কিন্তু আকৌ এনেকুৱা এটাও কথা আছে এনেকুৱা ধৰণৰ কিছুমান জীৱও আছে যিবোৰ মাত্ৰ এটা কোষেৰে গঠিত গতিকে এই কোষৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি জীৱবোৰক দুটা ভাগত ভাগ কৰা হয় এককোষী জীৱ আৰু বহুকোষী জীৱ গতিকে এককোষী জীৱ কোনবোৰ যিবোৰ জীৱ মাত্ৰ এটা কোষেৰে গঠিত যেনে মই দুটা উদাহৰণ দিছোঁ এমিবা আৰু পেৰামিচিয়াম এই দুটা হৈছে অণুজীৱ এই জীৱ দুটা এটা কোষেৰে গঠিত গতিকে এইবিলাক হৈছে এককোষী জীৱ আনহাতে বহুকোষী জীৱ যিবোৰ জীৱৰ দেহত কোষৰ সংখ্যা এটাতকৈ বেছি বহুত লাখ লাখ কোটি কোটি এনেবোৰ জীৱক কোৱা হয় বহুকোষী জীৱ মানুহ গৰু ছাগলীকে ধৰি বিভিন্ন ধৰণৰ জীৱ-জন্তু চৰাই চিৰিকটি আৰু উদ্ভিদ সকলোবোৰ উদ্ভিদ হৈছে বহুকোষী জীৱৰ উদাহৰণ গতিকে এককোষী জীৱ আৰু বহুকোষী জীৱ কোষৰ আকাৰ কোষ এটা ইমানেই সৰু যে আমি তাক খালী চকুৰে দেখা নাপাওঁ নহয় জানো কোষৰ আকাৰ 1 মাইক্ৰনৰ পৰা কেইবা চেণ্টিমিটাৰ পৰ্যন্ত ডাঙৰ হয় কিন্তু আমাৰ ওচৰত এনেকুৱা কিছুমান কোষো আছে যিবোৰ কোষ কেইবা চেণ্টিমিটাৰ পৰ্যন্ত ডাঙৰ হয় অৰ্থাৎ সেইবোৰ কোষ আমি খালী চকুৰে দেখিবলৈ পাওঁ কেইবা চেণ্টিমিটাৰ গতিকে অলপমান ডাঙৰ গতিকে আমি সেই কোষবোৰ খালী চকুৰে দেখিবলৈ পাওঁ কিন্তু আমি যিবোৰ কোষ খালী চকুৰে দেখা নাপাওঁ সেইবোৰ কোষ 1 মাইক্ৰন অৰ্থাৎ 1 মিটাৰৰ 1 নিযুত ভাগৰ এভাগ 1 মিটাৰক যদি আমি 1 নিযুত ভাগত সৰু 1 নিযুত ভাগত ভাগ কৰি দিওঁ তেতিয়াহ'লে আমাৰ যিমান সৰু অংশ পাম সেই অংশটোৰ সমান এটা কোষৰ আকাৰ সেই অংশটোৰ সমান হ'ব সেইটো হৈছে 1 মাইক্ৰন আৰু কিন্তু কেইবা চেণ্টিমিটাৰ পৰ্যন্ত ডাঙৰ হয় আমাৰ ওচৰত এনেকুৱা কোষো আছে যিবোৰ কেইবা চেণ্টিমিটাৰ পৰ্যন্ত ডাঙৰ সেইবোৰনো কোনবোৰ কোষ আমাৰ যিবোৰ চৰাইৰ কণী সেইবোৰ এটা কোষত ধৰা হয় যেনে হাঁহ কণী যেনে মুৰ্গীৰ কণী এটা কোষ হয় সেইবিলাক এটা কোষ সেই কোষবোৰ আমি খালী চকুৰে কিন্তু দেখিবলৈ পাওঁ মই তোমালোকক কৈছিলোঁ কোষবোৰ সৰু আমি সেইবোৰ খালী চকুৰে দেখা নাপাওঁ আমাক কোষ চাবলৈ মাইক্ৰস্কোপ লাগিব অনুবীক্ষণ যন্ত্ৰ লাগিব কিন্তু আমাৰ ওচৰত এনেকুৱা কিছুমান কোষো আছে যিবোৰ আমি খালী চকুৰে দেখা পাওঁ ডাঙৰ ডাঙৰ কোষ আৰু সেইবোৰ হৈছে চৰাইৰ কণী গতিকে সেয়াই হৈছে কোষৰ আকাৰ পৃথিৱীৰ আটাইতকৈ সৰু কোষটো হৈছে মাইকোপ্লাজমা নামৰ বেক্টেৰিয়াত পোৱা যায় যি 0.1 পৰা 0.5 মাইক্ৰন পৰ্যন্ত ডাঙৰ হয় এইটো হৈছে আটাইতকৈ সৰু কোষ আনহাতে আটাইতকৈ ডাঙৰ কোষটো হৈছে উৎচৰাই কণী যি 110 মিলিমিটাৰৰ পৰা 170 মিলিমিটাৰ পৰ্যন্ত ডাঙৰ হয় কোষৰ আকৃতি প্ৰত্যেক জীৱৰে বেলেগ বেলেগ অংগত থকা কোষবোৰৰ আকৃতিবোৰ বেলেগ বেলেগ হয় আমি যদি আমাৰ মানৱ শৰীৰৰে উদাহৰণ লওঁ আমাৰ তেজত থকা লোহিত ৰক্ত কণিকাবোৰৰ আকৃতি হ'ল গোলাকাৰ আমাৰ মাংসপেশীত থকা পেশীয় কোষবোৰৰ আকৃতি হ'ল মাকু আকাৰৰ আনহাতে আমাৰ শৰীৰত থকা স্নায়ুত থকা স্নায়ু কোষবোৰৰ আকৃতি হ'ল শাখাযুক্ত গতিকে প্ৰত্যেক জীৱৰে দেহত থকা কোষবোৰ আকৃতিবোৰ বেলেগ বেলেগ হয় আকৌ প্ৰত্যেক জীৱৰে দেহৰ প্ৰতিটো বেলেগ বেলেগ অংগত থকা কোষবোৰৰো আকৃতিবোৰ বেলেগ বেলেগ হয় কোষৰ কাম কোষেনো কেনেকৈ আমাৰ জীৱদেহত বিভিন্ন কাম সম্পাদন কৰে এই বিষয়ে এতিয়া আমি জানিব লাগিব
গতিকে তাৰ কাৰণে প্ৰথমতে আমি আকৌ মানৱ দেহাটোৰে উদাহৰণ লওঁচোন। আমাৰ দেহাটোত কি থাকে? আমাৰ দেহাটোত তেজ, মাংসপেশী, স্নায়ু ইত্যাদি এইবোৰ থাকে, নহয় জানো? এতিয়া আমাৰ তেজৰ কাম কি? আমাৰ শৰীৰৰ ভিতৰত বিভিন্ন ধৰণৰ বস্তুবোৰৰ পৰিবহণ কৰা, নহয় জানো? খাদ্য, বৰ্জিত পদাৰ্থ, আমাৰ উশাহ নিশাহত লোৱা অক্সিজেন, কাৰ্বন ডাই অক্সাইড এইবিলাক পৰিবহণ কৰা। তাৰপিছতে আমাৰ মাংসপেশীৰ সহায়ত আমি বিভিন্ন ধৰণৰ কাম কৰোঁ। আমি সকলো কাম মাংসপেশীৰ সহায়তে কৰোঁ। আৰু স্নায়ুৱে কি কৰে? স্নায়ুৱে বাৰ্তা সংগ্ৰহ কৰি পঠিয়াই দেহৰ বিভিন্ন অংশৰ নিয়ন্ত্ৰণ আৰু যোগাযোগ ৰক্ষা কৰাত সহায় কৰে, নহয় জানো? গতিকে এতিয়া আমাৰ কোষৰ কাম কি? কোষৰ কাম হৈছে কোষে ডাইৰেক্টলি একো কাম নকৰে, কোষে প্ৰত্যক্ষভাৱে একো কাম নকৰে, কোষে পৰোক্ষভাৱে কৰে। কোষে সেই অংগটো গঠন কৰে, আমাৰ জীৱদেহত এটা অংগ গঠন কৰে আৰু সেই অংগটোৱেহে আমাৰ দেহত বিভিন্ন কাম সম্পাদন কৰে, নহয় জানো? এতিয়া যেনেকৈ কোষে তেজৰ কোষে তেজখিনি গঠন কৰিলে আৰু তেজে আমাৰ দেহত পৰিচালনাৰ কাম কৰিলে, পৰিবহণৰ কাম কৰিলে। স্নায়ু কোষে স্নায়ুখিনি গঠন কৰিলে আৰু স্নায়ুৱে আমাৰ বাৰ্তা সংগ্ৰহ কৰি পঠিয়াই দেহৰ বিভিন্ন অংশৰ নিয়ন্ত্ৰণ আৰু যোগাযোগ ৰক্ষাত সহায় কৰিলে। মাংসপেশী কোষে মাংসপেশী গঠন কৰিলে আৰু সেই মাংসপেশীৰ সহায়ত আমি বিভিন্ন কাম কৰোঁ। গতিকে ঠিক তেনেদৰে পাচনতন্ত্ৰৰ কোষে পাচনতন্ত্ৰটো গঠন কৰিলে আৰু পাচনতন্ত্ৰৰ সহায়ত আমাৰ শৰীৰত আহাৰ পাচন হয়। সেইদৰে সকলোবোৰ অংগ কোষেৰে গঠিত হয় আৰু সেই অংগবোৰৰ দ্বাৰা দেহৰ বিভিন্ন কাম হয়। গতিকে কোষে ডাইৰেক্টলি একো কাম নকৰে, ইনডাইৰেক্টলিহে কাম কৰে। ঠিক তেনেদৰে উদ্ভিদৰ ক্ষেত্ৰতো উদ্ভিদৰ অংগকেইটাৰ ভিতৰত কি হয়? আমাৰ পাতত সালোক সংশ্লেষণ, পাতৰ কোষৰ সহায়ত সালোক সংশ্লেষণ হয়। শিপাৰ কোষৰ সহায়ত খনিজ পদাৰ্থকে ধৰি পেলাই এইবোৰ আহাৰৰ শোষণ হয়। ডালৰ কোষৰ সহায়ত উদ্ভিদৰ বিভিন্ন বস্তুৰ পৰিবহণ হয় ইত্যাদিকে ধৰি কামবোৰ কোষে নকৰে, অংগবিলাকে কৰে, কিন্তু কোষে কি কৰে? সেই অংগটো গঠন কৰে। গতিকে এইদৰেই কোষে বিভিন্ন ধৰণৰ কাম কৰাত প্ৰত্যক্ষভাৱে নহয় পৰোক্ষভাৱে আমাক সহায় কৰে, জীৱদেহটোক সহায় কৰে। এতিয়া আমি জানি লওঁচোন স্নায়ু কোষৰ কাম কি? এইটো হৈছে মানৱ দেহৰ, মই যে ফটোখন দেখাইছোঁ এইটো হৈছে মানৱ দেহৰ স্নায়ুতন্ত্ৰ। স্নায়ুতন্ত্ৰ গঠিত হয় স্নায়ু, আমাৰ দেহত থকা স্নায়ু, এই নীলা ৰঙৰ যে দেখিছা ফটোখনত সেইবোৰ হৈছে আমাৰ দেহত থকা স্নায়ু, আমাৰ ৰাজহাড়ডাল আৰু আমাৰ মস্তিষ্ক, আমাৰ মূৰত থকা মস্তিষ্কটোৰ দ্বাৰা স্নায়ুতন্ত্ৰ গঠন হয়। স্নায়ুবিলাক গঠন কৰে স্নায়ু কোষে। এতিয়া স্নায়ু কোষেনো কেনেদৰে কাম কৰে মই এটা ভিডিঅ'ৰ সহায়ত তোমালোকক দেখুৱাব খুজিছোঁ, চাই লওঁচোন স্নায়ু কোষৰ কাম হ'ল স্নায়ু কোষে বাৰ্তা সংগ্ৰহ কৰি পঠিয়াই দেহৰ বিভিন্ন অংশৰ লগত নিয়ন্ত্ৰণ আৰু যোগাযোগ ৰক্ষা কৰাত সহায় কৰে। স্নায়ুতন্ত্ৰ গঠন হয় আমাৰ ৰাজহাড়ডাল, আমাৰ মস্তিষ্কটো আৰু স্নায়ুসমূহৰ দ্বাৰা। এতিয়া তোমালোকে চাবাচোন, এজন মানুহৰ এটা দৃশ্য দেখুওৱা হৈছে। এটা বল এটা আহিছে, মানুহজনৰ ভৰিত পৰিছে। গতিকে এই সংকেতটো মানুহজনৰ ভৰিত যে বলটো পৰিলে, এই সংকেতটো স্নায়ুবোৰৰ দ্বাৰা মানুহজনৰ মস্তিষ্কলৈ গৈছে আৰু মস্তিষ্কৰ পৰা আকৌ স্নায়ুবোৰেদি মানুহজনৰ ভৰিটোলৈ আহিছে সংকেতটো যে বলটো গোৰ মাৰি দে। গতিকে এইদৰে স্নায়ু কোষে বাৰ্তা সংগ্ৰহ কৰি পঠিয়ায়। আমাৰ বিভিন্ন অংশৰ লগত জড়িত হৈ স্নায়ু কোষে সকলো ধৰণৰ বাৰ্তা সংগ্ৰহ কৰি মস্তিষ্কলৈ পঠিয়ায় আৰু মস্তিষ্কৰ পৰা আকৌ সংকেত পঠিয়াই স্নায়ু কোষৰ দ্বাৰা আমাৰ বিভিন্ন অংগবোৰলৈ, আৰু তেতিয়াই সেই আমাৰ অংগবোৰে বিভিন্ন ধৰণৰ কাম সম্পাদন কৰে। এইটোৱে হৈছে স্নায়ুতন্ত্ৰৰ কাম, স্নায়ু কোষৰ কাম। স্নায়ু কোষে বাৰ্তা সংগ্ৰহ কৰি পঠিয়াই দেহৰ বিভিন্ন অংশৰ নিয়ন্ত্ৰণ আৰু যোগাযোগ ৰক্ষা কৰাত সহায় কৰে। আমি কি শিকিলোঁ? এই লেচনটোৰ পৰা আমি কি শিকিলোঁ? কোষ হৈছে জীৱদেহৰ মৌলিক গঠনৰ গোট। কোষৰ আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট হুক। 1665 চনৰ কথা আছিল। এজন লণ্ডনৰ বিজ্ঞানী ৰবাৰ্ট হুকে কোষ আৱিষ্কাৰ কৰিছিল আৰু তেওঁ কোষৰ নামাকৰণো কৰিছিল। কোষৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি জীৱক দুটা ভাগত ভাগ কৰা হয়, এককোষী জীৱ আৰু বহুকোষী জীৱ। এককোষী জীৱ, যিবোৰ জীৱৰ দেহত মাত্ৰ এটা কোষেৰে গঠিত, সেইবোৰ এককোষী জীৱ। বিভিন্ন ধৰণৰ অণুজীৱ, এমিবা, পেৰামেচিয়াম, এইবোৰ এককোষী জীৱত পৰে।
আৰু বহুকোষী জীৱ হৈছে যিবোৰ জীৱৰ দেহ এটাতকৈ অধিক কোষেৰে গঠিত। আমি আমাৰ চাৰিওফালে দেখি থকা সকলোবোৰ জীৱই হৈছে বহুকোষী জীৱ। কোষৰ আকাৰ 1 মাইক্ৰনৰ পৰা কেইবা চেণ্টিমিটাৰ পৰ্যন্ত ডাঙৰ হয়। 1 মাইক্ৰন 1 মিটাৰৰ 1 নিযুত ভাগৰ এভাগ, অৰ্থাৎ বহুত সৰু। ইমান সৰু বস্তু আমি ইমান সৰু এটা কোষ আমি চকুৰে কেতিয়াও নেদেখোঁ, মাইক্ৰস্কোপ লাগিব, অনুবীক্ষণ যন্ত্ৰ লাগিব। কিন্তু এনেকুৱা কিছুমান কোষো আছে যিবোৰ আমি চকুৰে দেখা পাওঁ, সেইবোৰ হৈছে চৰাইৰ কণী। তাৰপিছতে আহিলে কোষৰ আকৃতি। প্ৰত্যেক জীৱৰ দেহত থকা কোষবোৰ বেলেগ বেলেগ আকৃতি হয়। বেলেগ বেলেগ জীৱৰ দেহত থকা কোষবোৰ বেলেগ বেলেগ আকৃতি হয়। এটা জীৱৰে বেলেগ বেলেগ অংগত থকা কোষবোৰো আকৌ বেলেগ বেলেগ আকৃতি হয়। ইয়াত মই 3টা উদাহৰণ দিছোঁ। তেজৰ কোষবোৰ গোলাকাৰ, আমাৰ মাংসপেশী কোষবোৰ হৈছে মাকু আকৃতিৰ, আৰু আমাৰ স্নায়ুৰ কোষবোৰ হৈছে শাখাযুক্ত। এইদৰে সকলো কোষৰ আকৃতি বেলেগ বেলেগ হয়। তাৰপাছত আহিলে কোষৰ কাম। কোষে প্ৰত্যক্ষভাৱে একো কাম নকৰে। কোষে কি কৰে, এটা অংগ গঠন কৰে আৰু সেই অংগটোৰ দ্বাৰা শৰীৰত বিভিন্ন ধৰণৰ কাম সম্পাদন হয়। গতিকে কোষে প্ৰত্যক্ষভাৱে কোনো কাম নকৰে, কোষে পৰোক্ষভাৱে কাম কৰে। গতিকে এই লেচনটোৰ পৰা আমি আজি এইকেইটা কথাই শিকিলোঁ। কোষৰ বিষয়ে জানিবলগীয়া আৰু কিছুমান কথা আছে। মই ইয়াৰ পিছৰ লেচনত, পিছৰ পাঠত সেই কথাখিনি আলোচনা কৰিম। আৰু শেষত এটা কথাই কওঁ, ষ্টে হোম, ষ্টে ছেফ, ছেভ লাইফছ। সুৰক্ষিত থাকা, ঘৰতে থাকা।